আমাৰ খুব ক্ষমতা আমাৰ যিটো কয় সীমিত, কাৰণ পুলিচ একেখিনিয়ে, যাক নটিচ দিছোঁ কোৰ্ট কাছাৰীও কৰে, উকিলো একেখিনিয়ে, জাজো একেখিনিয়ে। গতিকে এই প্ৰক্ৰিয়াটো অলপ দীৰ্ঘকালীন। যোৱা 4 বছৰত আমিতো বহুত এভিকশ্যন কৰিছোঁ, আৰু এভিকশ্যন কৰা জেগাবিলাকত দ্বিতীয়বাৰ আমি সোমাবও দিয়া নাই। কিন্তু এইবিলাক যুঁজি থাকোঁতে 10-15 বছৰ যুঁজিব লাগিব একেবাৰে লগে লগে। আৰু বহুত সময়ত মানুহে নুবুজে যে নটিচখন দিলেই হ'ল, নটিচখন দিলেও নহ'ব, সুপ্ৰিম কোৰ্টে এটা নিয়ম বনাই দিছে, তাকো পালন কৰিব লাগিব। কিন্তু প্ৰত্যেকখন জিলাতে এটা অন্তত আমি এভিকশ্যন কৰিছোঁ। আৰু আমাৰ দিনত আটাইতকৈ ডাঙৰ সফলতা হ'ল যে এতিয়া মানুহে মাটি দখল কৰিব ভয় কৰে। আগতে যেনেকৈ দখল কৰিছিল, মই এটা আপোনালোকক সৰু উদাহৰণ দিছোঁ। কেইদিনমান আগতে মই গোৱালপাৰা পূবত গৈছিলোঁ। গোৱালপাৰা পূবটো এটা হিন্দু সমষ্টি আছিলে এটা সময়ত। বাঘবৰৰ পৰা নদী ভাঙা বুলি কৈ প্ৰায় 20-25 হাজাৰ মানুহ গোৱালপাৰাত বাঘবৰৰ পৰা গুচি গ'ল। আৰু গোৱালপাৰা চিটটোত হিন্দুসকলৰ তেওঁলোক মাইনৰিটি হৈ গ'ল। এই কথাটোকে মই মনত ভাবি আছোঁ যে যদি কোনোবা এটা সমষ্টিত নতুনকৈ মানুহ আহি সমষ্টিটোৰ জনগাঁথনি পৰিৱৰ্তন কৰে, সিটো ৰাজনৈতিকভাৱে ভয়াৱহ। সেইকাৰণে সিদিনাখন গোৱালপাৰাত গৈ মই নিজে পৰিৱেশটো লক্ষ্য কৰি আহিছোঁ। আৰু তেওঁলোকে ভোটৰ নামটো বদলাই লয়। আৰু ভোটৰ নামটো বাঘবৰত ৰাখিলেও বেলেগ কথা আছিলে। যদি ইজনে সিজনৰ প্ৰতি আমি সন্মান নেদেখুৱাওঁ আৰু মানুহে যদি ভাবে যে আমি দখল কৰোঁ, তেতিয়াহ'লে অসমৰ পৰিৱেশটো বেয়া হ'ব। কিন্তু বাঘবৰৰ মানুহ যদি বাঘবৰতে থাকে, জনিয়া মানুহ জনিয়াত থাকে, নলবাৰী মানুহ নলবাৰীত থাকে, তেতিয়া এই সংঘাতটো নোহোৱা হৈ যায়। এই কথাটোকে মই আমাৰ সংখ্যালঘু নেতাখিনিক বুজাই থাকোঁ যে আপোনালোকে অলপ কিছুমান কথা বুজক। যদি আমিও আপোনাৰ কথা বুজো, আপুনিও আমাৰ কথা বুজে, তেতিয়া অসমতো অশান্তি গণ্ডগোল ক'তো নহয়। প্ৰথমতে মাটি ল'ব, মাতাৰ পিছত তাতে ভাড়াঘৰ বনাব, ভাড়াঘৰ পোৱাৰ পিছত ভোটাৰ তালিকাৰ নামটো বদলাব। এইটো অলপ বেয়া প্ৰক্ৰিয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।